দুৰ্গা পূজাৰ পূৰ্বে বৰপেটাত যান-বাহন চলাচলৰ ওপৰত সজাগতা বৃদ্ধি কৰিবলৈ জিলা প্ৰশাসনৰ বিশেষ তৎপৰতা। দুৰ্ঘটনা ৰোধ কৰিবলৈ বিশেষ পদক্ষেপ জিলা প্ৰশাসনৰ। বৰপেটাৰ আৰক্ষী ছাউনীৰ সন্মুখত বৰপেটা জিলা আয়ুক্ত ৰোহন কুমাৰ ঝা আৰু আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাৰ উপস্থিতিত জিলা পৰিবহণ বিষয়া পাপন কলিতাৰ নেতৃত্বত তীব্ৰ নাকা চেকিং অভিযান। হেলমেট পৰিধান নকৰা, চিট বেল্ট নিপিন্ধা, দুচকীয়া বাহনত 3 গৰাকী লোক উঠি যোৱা আৰু তীব্ৰ বেগী যান-বাহন চলোৱা লোকসকলক জৰিমনা। যান-বাহন চলাচলৰ ক্ষেত্ৰত সজাগ হ'বলৈ জিলা আয়ুক্ত ৰোহন কুমাৰ ঝাৰ আহ্বান। পূৰ্বৰ তুলনাত বৰপেটা জিলাত দুৰ্ঘটনা হ্ৰাস পোৱা বুলি উল্লেখ জিলা আয়ুক্তৰ। যান-বাহন চলাচলৰ ক্ষেত্ৰত কোনবোৰ কাৰণত আৰক্ষীয়ে জৰিমনা কৰিবলৈ বাধ্য হয়, এই ক্ষেত্ৰত চালকসকল সচেতন হ'ব লাগে বুলি মন্তব্য জিলা আয়ুক্তৰ। দুৰ্ঘটনা ৰোধ কৰিবলৈ বৰপেটা জিলাত ৰাষ্ট্ৰীয় ঘাইপথ আৰু চহৰৰ মাজমজিয়াত ই-ৰিক্সা চলাচলৰ ক্ষেত্ৰত নীতি-নিয়ম নিৰ্ধাৰণ কৰা হৈছে বুলি সংবাদ মাধ্যমৰ আগত আয়ুক্ত ৰোহন কুমাৰ ঝাই জানিবলৈ দিয়ে। দুৰ্ঘটনা কমিছে মানে আৰু দুৰ্ঘটনা কমাৰ কাৰণ মানে মেইন হ'ল নিজৰ মানে সুৰক্ষা। হেলমেট পিন্ধিব লাগে, সিট বেল্টটো লগাব লাগে, ড্ৰাংক এণ্ড ড্ৰাইভিংটো এভইড কৰিব লাগে, অভাৰ স্পীডিংটো এভইড কৰিব লাগে। এই চাৰিটাৰ যে মেইন আমাৰ ৰিজন হয়, সেইটো যদি আমি চাওঁ এজ এ চিটিজেন, এজ এ ৰেছপন্স চিটিজেন, সেইটো নিজে এইটো কম হৈ যাব। যোৱা মাহ পৰা আমি ই ৰিক্সাৰ এগেইনষ্টত আমি স্পেচিয়েল ড্ৰাইভটো চলাই আছোঁ। হাইৱে ওপৰত ই ৰিক্সা যোৱাৰ আমি বাধা দিছোঁ, টাউনত এণ্ট্ৰি আমি বাধা দিছোঁ। তাৰ কাৰণে আমাৰ বহুতো মানে ই ৰিক্সাৰ এছ'চিয়েশ্যন আমাৰ কমপ্লেইনো কৰিছে, কিন্তু উপায় নাই। ই ৰিক্সাৰ ক্ষেত্ৰত আমাৰ এইটো চলি থাকিব যে তাৰ যিমান এৰিয়া আছে তাতে এইটো চলিব লাগিব আৰু ৰুলটো ফ'ল' কৰিব লাগিব। নহয় মানে নাকা চেকিংটো সদায় লাগি থাকে, এইটো ভালকৈ পুলিচ ক'ব পাৰিব, কিন্তু নাকা চেকিংটো সদায় লাগি থাকে। নাকা চেকিঙৰ যে লোকেশ্যন হয় সেইটো চেঞ্জ হৈ থাকে। তো আমি মানে পুলিচৰ মানে SP সাহেবটো গম পায় ক'ত নাকাটো লাগে, কিন্তু মানে আমি যদি বিচাৰোঁ যে এটাই লোকেশ্যনত ডেইলি নাকা হ'ব লাগে, সেইটো পচিবল নহয়। সেইকাৰণে মানে এইটো আপুনি মানে এজিউম কৰিছে যে নাকাটো কম হৈছে। নাকা কমা নাই, কিন্তু অৱশ্যে দুৰ্গা পূজাত এইটো নাকা অকণমান বঢ়িব। থেংক ইউ। অসম আদিত্য, বৰপেটা।